Hello students, আজি ভিডিঅ' আমি ডিসকাস কৰিব গৈ আছো আমাৰ ক্লাস 12 ৰ সাপ্লিমেন্টাৰী এটা চেপ্টাৰ মাঘ বিহু আৰু মাঘৰ দুমাহী আৰু ইয়াতে লিখিছে ডক্টৰ প্ৰফুল্ল দত্তা গোস্বামী তো এই চেপ্টাৰটো আমি কি কৰিম আসামিজ এক্সপ্লেনেশ্যন গোটেইটো চেপ্টাৰ আমি ডিসকাস কৰিম আৰু আশা কৰিছো এইখিনি এক্সপ্লেনেশ্যন শুনাৰ পিছত তোমালোকে ইয়াৰ পৰা যিকোনো কোৱেশ্চন আহিলে তোমালোকে লিখি থৈ আহিব পাৰিবা তেন্তে ষ্টাৰ্ট কৰো তো এটা লিখিছে বিফোর ইউ রিড অর্থাৎ পঢ়াৰ আগত আমি কিছুমান কথা জানিব লাগিব দ্য প্ৰেজেন্ট এছে ইজ এন এক্সট্ৰেক্ট ফ্ৰম দ্য বুক ফেষ্টিভেলছ অফ আসাম বাই প্ৰফুল্ল দত্তা গোস্বামী তো ইয়াতে আমি যোনখিনি পঢ়িব গৈ আছো তাৰ এটা অংশহে এখন কিতাপ আছে প্ৰফুল্ল কুমাৰ দত্তাৰ তো ফেষ্টিভেল অফ আসাম বুলি তো তাৰে এটা অংশ ইয়াত দিয়া হৈছে ইট গিভ আস দ্য ব্ৰিলিয়েণ্ট এণ্ড দ্য অথৰিটিভ একাউণ্ট অফ দ্য আসামিজ পিপল আসামিজ ফেষ্টিভেল অফ ফিষ্টিং known as মাঘ বিহু তো ইয়াতে কৈছে যে এই চেপ্টাৰটোত আমি স্পষ্ট আৰু প্ৰতিষ্ঠিত বৰ্ণনা পাম কিহৰ পাম তো আসামিজ ফিষ্টিং ফেষ্টিভেল অফ ফিষ্টিং অৰ্থাৎ অসমীয়া ভোজ ভাতৰ পৰ্ব ফেষ্টিভেল অফ ফিষ্টিং মানে ভোজ ভাতৰ পৰ্বৰ বিষয়ে ইয়াতে কোৱা হৈছে আৰু known as মাঘ বিহু আৰু যাক কোৱা হয় মাঘ বিহু বুলি কোৱা হয় the essay is also tells us in passing about the two other forms of bihu namely বহাগ বিহু এণ্ড কাতি বিহু তো ইয়াতে অকল যে মাঘ বিহুৰ কথা কৈছে তেনেকুৱা নহয় ইয়াতে আমি বহাগ বিহু আৰু কাতি বিহুৰ বিষয়েও জানিব পাৰিম হাউ ইজ মাঘ বিহু সেলিব্ৰেটেড এতিয়া কথাটো হ'ল যে মাঘ বিহু কিদৰে উদযাপন কৰা হয় সেইখিনি কথা আমি এতিয়া পঢ়িবলৈ গৈ আছো তো ইয়াতে কৈছে ই বহাগ বিহু ফেষ্টিভিটিজ আৰ কেৰেক্টাৰিষ্টিক অফ আপাৰ আসাম যদি বহাগ বিহুটো আমি আপাৰ আসামৰ বৈশিষ্ট্য বুলি ধৰোঁ without denying their relevance in lower Assam তো আমি হেতু নুই কৰিব নোৱাৰো যে ইয়াৰ বহাগ বিহুৰ যোনটো ৰিলেভেন্স আছে যোনটো প্ৰাসংগিকতা আছে হেতু লোৱাৰ আসামত নাই বুলি আমি ক'ব নোৱাৰো কিন্তু মাঘ বিহু the post harvest winter festival seem to have a stronger hold on the people of lower Assam কিন্তু আমি যদি মাঘ বিহুৰ কথা কওঁ ইয়াতে মাঘ বিহুটো কি বুলি কৈছে post harvest winter festival তো ইয়াতে কৈছে post harvest মানে হৈছে যে ধান কটাৰ লগত জড়িত এটো মানে ধান সংগ্ৰহৰ যে শস্য সংগ্ৰহৰ পিছৰ এটা শীতকালীন এটা কি হয় এটা ফেষ্টিভেল এটা শীতকালীন ফেষ্টিভেল আৰু পোষ্ট হাৰভেষ্ট মানে হৈছে শস্য সংগ্ৰহ মানে ধান কাটাৰ পিছত আৰু তাৰপিছত কৈছে সিম টু হেভ দ্য ষ্ট্ৰংগাৰ হোল্ড অন পিপুল অফ লোৱাৰ আসাম তো ইয়াতে লোৱাৰ আসামৰ মানুহখিনিৰ মাজত ইয়াৰে এই ফেষ্টিভেলটো গভীৰভাৱে প্ৰচলিত তাৰপিছতে কৈছে নট এক্সক্লুডিং দ্য ট্ৰাইবেলছ আমি এই ক্ষেত্ৰত কিন্তু ট্ৰাইবেলসকলকো আমি বাদ দিব নোৱাৰোঁ And the term Bihu is not that popular as the term Dumahi, meaning the junction of 2 months. তো ইয়াতে বিহুটো যেনেকুৱা পপুলাৰ নহয় বিহু শব্দটো সেই মানে তেওঁলোকৰ মাজত ইমান পপুলাৰ নহয় তেওঁলোকে কি টাৰ্ম ইউজ কৰে তেওঁলোকে দুমাহী টাৰ্মটো ইউজ কৰে মিনিং জাংচন অফ 2 months তো ইয়াতে মানে জাংচন অফ 2 months মানে কি কৈছে মানে দুমাহীৰ মিনিংটো কৈছে ইয়াতে তো দুমাহীৰ অৰ্থ হৈছে যে জাংচন অফ 2 month মানে কি হৈছে দুটা মাহৰ সংযোগ বিন্দু বুলি কৈছে ইয়াতে সো ইট ইজ মাঘৰ দুমাহী ইন লোৱাৰ আসাম সেই কাৰণে ইয়াতে লোৱাৰ আসামত কি বুলি কোৱা হয় মাঘৰ দুমাহী বুলি কোৱা হয় এণ্ড ইট ইজ দ্য ফেষ্টিভেল অফ ফিষ্টিং আৰু এইটো কিহৰ বুলি কৈছে কিহৰ পৰ্ব বুলি কৈছে তো ফিষ্টিং যিহেতু হৈছে আমাৰ ভোজন তো এইটো কি হয় এটা ভোজনৰ পৰ্ব তাৰপিছত কৈছে যে ই বহাগ বিহু ইজ ডেছক্ৰাইব এজ ৰংগালী বিহু অৰ দ্য চেয়াৰিং বিহু মাঘ বিহু ইজ ন'ন এজ দ্য ভোগালী বিহু অৰ বিহু অফ এনজয়মেণ্ট তো যদি বহাগ বিহুক আমি ৰঙালী বিহু বুলি কওঁ বা আনন্দৰ বিহু বুলি কওঁ আৰু মাঘ বিহুক আমি কি বুলি জানো ভোগালী বিহু বুলি জানো বা আমাৰ উপভোগৰ বিহু বুলি জানো বিহু অফ এনজয়মেণ্ট উপভোগৰ বিহু বুলি আমি ইয়াক জানো তাৰপিছত লিখিছে এই ফায়াৰ চেৰেমনি ইজ ক্ল'জলি এছ'চিয়েট উইথ মাঘ বিহু তো ইয়াতে জুই জ্বলোৱাৰ উৎসৱ বুলি কৈছে যে ইয়াতে এটা জুই জ্বলোৱাৰ এটা উৎসৱো ইয়াতে পালন কৰা হয় মাঘ বিহুত বাট মোৰ ছিগনিফিকেণ্ট ইজ উৰুকা কিন্তু আটাইতকৈ মহত্বপূৰ্ণ হৈছে উৰুকা দ্য বিহু ইভি তো বিহু ইভি মানে হৈছে আগৰ দিনাখন উৰুকা কেতিয়া উদযাপন কৰা হয় ইয়াৰ আগৰ দিনা বিহুৰ আগদিনাখন অন দিছ ডে ওমেন ফ'ক গেট ৰেডি ফৰ দ্য নেক্সট ডে এই দিনাখন কি হয় বিহুৰ কাৰণে মহিলাসকল মানে যা যোগাৰ চলায় উইথ চিৰা পিঠা লাড়ু কাৰ্ড এক্সেট্ৰা তো চিৰা পিঠা দৈ সেইবিলাক লৈ পেলাই তেওঁলোকে সেইবিলাক সাজু কৰে বিহুৰ দিনাখনৰ কাৰণে উৰুকা ইজ নট একজেক্টলি এ ওৱান ডে এফেয়াৰ তো উৰুকাটো এদিনৰ কাম নহয় ফৰ ফিউল হেজ টু বি গেডাৰ্ড
মানে ইয়াৰ আগৰ পৰাই কাম কাজ চলে যেনেকৈ পিঠা চিঠা বনাবলৈ কি কৰিব লাগে খৰি চৰি যোগাৰ কৰিব লাগে ফিছ হেজ টু বি গট ফ্ৰম দ্য পণ্ডছ তো ইয়াতে মাছ চাছ মাৰিব লাগে পুখুৰীৰ পৰা ষ্টিমছ এণ্ড পচিবল চাম মিট টু তো আমি আৰু কি কৰিব লাগে আমি মাংসও যোগাৰ কৰে বহুতে মাংসৰো যোগাৰ কৰে ইন ট্ৰাইবেল ছেটিং ওমেন প্ৰিপেয়াৰ ৰাইচ বিয়াৰ ইউজুৱেলি আনডিষ্টিল্ড ইন উইণ্টাৰ ইট টেক্স 4 or 5 days টু গেট দ্য বিয়াৰ মেচিয়ৰ তো ইয়াতে কি কৈছে যে ট্ৰাইবেল মহিলাসকলে ৰাইচ বিয়াৰ বনাই ভাতৰ মদ বনায় আৰু সেইটো কি হয় আনডিষ্টিল্ড মানে হৈছে আপচটো ইন উইণ্টাৰ ইট টেক্স 4 or 5 days আৰু ঠাণ্ডা দিনত 4-5 দিন লাগি যায় বিয়াৰটো মেচিয়ৰ হ'বলৈ মানে পইনত হ'বলৈ প্ৰায় 3-4 দিনমান লাগি যায় না 4-5 দিন লাগি যায় তাৰপিছত আনাদাৰ ইম্পৰ্টেণ্ট চ'ৰ ইজ টু বিল্ড টেম্পল লাইক ষ্ট্ৰাকচাৰ ইন ফিল্ডছ তাৰ এটা গুৰুত্বপূৰ্ণ কাম হৈছে যে কি কৰিব লাগিব টেম্পল লাইক অৰ্থাৎ মন্দিৰৰ নিচিনা এটা ষ্ট্ৰাকচাৰ বনাব লাগে ফিল্ডত পথাৰত ইউজুৱেলি য়ং লেটছ টেক এ হেণ্ড ইন দিছ সাধাৰণতে ইয়াতে কি হয় যিবিলাক যুৱক আছে তেওঁলোকেহে এইটো কাম কৰে দিছ ষ্ট্ৰাকচাৰ মেড উইথ গ্ৰীণ বেম্বো আৰু সেই ষ্ট্ৰাকচাৰটো কিহেদি বনোৱা হয় বাঁহেদি বনোৱা হয় ড্ৰাইড বানানা লিভছ অৰ্থাৎ কলগছৰ শুকান মানে পাত আৰু খেৰ জাতীয় বস্তু দি পেলাই বনোৱা হয় ইউজুৱেলি টেম্পল লাইক শ্বেপ কল মেজি আৰু এইটো কি বুলি কোৱা হয় মেজি বুলি কোৱা হয় এণ্ড দ'জ হুইচ আৰ হাট লাইক আৰ কল ভেলাঘৰ আৰু যোনবিলাক মানে এটা ঘৰৰ নিচিনা জুপুৰি ঘৰৰ নিচিনা সেইবিলাক কি কোৱা হয় ভেলাঘৰ বুলি কোৱা হয় চামটাইমছ কাউহাৰ্টছ পাছ দ্য নাইট ইন দ্য ভেলাঘৰ কেতিয়াবা দেখা যায় যে যিবিলাক গৰুৰখীয়া আছে তেওঁলোকে এই ভেলাঘৰত ৰাতিটো কটোৱা দেখা যায় ৱাৰ্মিং দেমছেল্ফ বাই দ্য ফায়াৰ এণ্ড মেকিং ইউজ অফ দ্য ভেজিটেবলছ ডেট দে ষ্টিল ফ্ৰম দ্য ভিলেজেছ গাৰ্ডেনছ এণ্ড দ্য ইডেবলছ ডেট আৰ গিভেন দেম তো ইয়াতে কৈছে যে তেওঁলোকে কি কৰে ৰাতিটো যিহেতু তাত থাকে ভেলাঘৰত থাকে তেওঁলোকে জুইৰ পোহৰে তেওঁলোকে নিজৰ গাটো গৰম কৰে আৰু লগতে তেওঁলোকে ভেজিটেবলছবিলাক ইউজ কৰে যোনবিলাক তেওঁলোকে চুৰি কৰি আনে ভিলেজাৰ্ছসকলৰ খেতিৰ পৰা যোনবিলাক চুৰি কৰি আনে সেইবিলাক তেওঁলোকে ইউজ কৰে আৰু লগতে তেওঁলোকক যোনবিলাক খাবলৈ দিয়া হয় সেইবিলাক খাই তেওঁলোকে ভেলাঘৰত ৰাতিটো কটায় তাৰপিছত লিখিছে উৰুকা ফিষ্টিং মে বি এ ফেমিলি এফেয়াৰ অৰ কমিউনেল তো কোনোবা হয়তো পৰিয়ালভাৱেও তেওঁলোকে পালন কৰিব পাৰে বা একেলগে মিলি পেলাইও তেওঁলোকে কি কৰিব পাৰে এই উৰুকাটো উদযাপন কৰিব পাৰে আফটাৰ দ্য ফিষ্টিং ইভিনিং ইজ অভাৰ মানে সেই দিনটো যোৱাৰ পিছত ফিষ্টিং অভাৰ হোৱাৰ পিছতে নেক্সট ডে এট ক্ৰেক অফ ডন ৰাতিপুৱা দুকমুকলিতে চামৱান ইন দ্য ফেমিলি টাইজ দ্য ষ্ট্ৰাইপছ অফ বেম্বো জুটৰ হে এৰাউণ্ড দ্য ফ্ৰুইট বিয়াৰিং ট্ৰিজ তো কোনোবাই কি কৰে তেওঁলোকে বেম্বৰ ষ্ট্ৰাইপছবিলাক মানে যোনবিলাক তো বাঁহৰ যোনটো ওপৰৰ যোনটো ষ্ট্ৰাইপছ আছে ওপৰত ধৰা বাঁহৰ যেনেকৈ ৰছী বনায় বাঁহৰ পাতলকৈ কাটি পেলাই যেনেকৈ ৰছী বনায় তাৰ ওপৰৰ বাকলিটো এৰুৱাই তো সেই ষ্ট্ৰাইপছৰ কথা কৈছে সেইখিনি হওক বা জুটৰ মানে ৰছীৰ যোনটো হয় মৰাপাতৰ বা সেই এৰাউণ্ড বা হেৰি হয় তোমাৰ খেৰৰ যোনবিলাক ৰছী বনাই পেলাই তেওঁলোকে কি কৰে ফ্ৰুইটছ বিয়াৰিং ট্ৰিজ মানে যোনবিলাকে ফল দিয়া গছক কি কৰে সিহঁতে বান্ধে কলছ আউট দ্য ডগছ কুকুৰ মাতি আনে এণ্ড অফাৰ দেম ৰাইচ তেওঁলোকক ভাত খুৱায় ৱাইল ওমেন ফ'ক ইন দ্য হাউচ এণ্ড কুকিং পেন্স আৰু কি কৰে ওমেনসকলে মানে মহিলাসকলে কি কৰে ঘৰ চৰ তেওঁলোকে চাফা কৰে আৰু কুকিং পেন্স আৰু যোনবিলাক ৰন্ধা বঢ়া কৰে যিবিলাকত বনোৱা হয় সেইবিলাক বস্তু মানে বাচন বৰ্তন সেইবিলাক তেওঁলোকে চাফা কৰে দেন অল টেক দ্য পিউৰিফাইং বাথ এণ্ড পুট অন ৱাশ্ড ক্লথছ তো ইয়াতে কৈছে যে ইয়াতে আৰু কি কৰে তেওঁলোকে তাৰপিছতে তেওঁলোকে গা ধুৱে আৰু নতুন কাপোৰ পিন্ধে দ্য মেল ফ'ক এণ্ড চিলড্ৰেন দেন মুভ অন দ্য মেজিছ এণ্ড ভেলাঘৰ্ছ ৱেৰ অফাৰিং অফ এডিবলছ আৰ মেড টু দ্য গড অফ ফায়াৰ আৰু তেতিয়া তাৰপিছতে কি কৰে পুৰুষসকল আৰু সৰু ল'ৰা ছোৱালী সেই গোটেইখিনি ক'লে যায় মেজিৰ ওচৰলৈ যায় আৰু ভেলাঘৰৰ ওচৰলৈ যায় আৰু তাত কি হয় কিছুমান খোৱা বস্তু তেওঁলোকে ধৰা পিঠা পনা যি বনায় সেইখিনি তেওঁলোকে কি কৰে জুই দেৱতাৰ আগত অগ্নি দেৱতাৰ আগত আগবঢ়ায় দেন টু ক্ৰাইজ অফ গডছ নেমছ ফায়াৰ ইজ ছেট টু দ্য ষ্ট্ৰাকচাৰ্ছ আৰু তেওঁলোকে ভগৱানৰ নাম লৈ সেই ষ্ট্ৰাকচাৰবিলাকত মানে সেই মেজিত কি কৰে তেওঁলোকে জুই লগায় ৰেড ফ্লেমছ ৱাৰ্ম
the people so long shivering in cold and the tubes of bamboo burst like gunfire. আৰু ইয়াতে কৈছে যে তেওঁলোকৰ জুই লগাই দিলে তাৰপিছতে যিবিলাক ৰেড ফ্লেমছ আছে জুই লগোৱাৰ পিছত যিবিলাক তো ৰঙা জুইৰ উত্তাপত কি হয় যিসকল মানুহ মানে শিভৰিং কৰি আছিল অৰ্থাৎ ঠাণ্ডাত কঁপি আছিল তেওঁলোকে অলপ সকাহ পায় তেওঁলোকে অলপ গৰম হয় এণ্ড টিউবছ অফ বেম্বো ব্ৰাছ লাইক গান ফায়াৰ আৰু যোনবিলাক বাঁহৰ যোনবিলাক টিউবছ আছে সেই বাঁহবিলাক কি হয় পুৰি পেলাই গান ফায়াৰৰ নিচিনা বন্দুকৰ নিচিনা শব্দ হয় মানে ব্ৰাছবিলাক মানে পুৰাৰ পিছত কি হয় যেতিয়া ফাটি যায় বাঁহবিলাক ফাটাৰ শব্দ শুনিছে নিশ্চয় মানে যেতিয়া পুৰে তো সেইবিলাক কেনেকুৱা শব্দ হয় বুলি কৈছে গান ফায়াৰ নিচিনা মানে গুলিৰ শব্দৰ নিচিনা শুনা পোৱা যায় ব্ৰাহ্মিনছ অৰ এল্ডাৰলি পাৰ্চনছ গিভ ব্লেছিং এণ্ড পুট মাৰ্কছ অফ এছ অন দ্য ফৰহেড তো ব্ৰাহ্মীণ হওক বা যিবিলাক মানে বয়সত ডাঙৰ তেওঁলোকে কি কৰে সৰুক কি কৰে তেওঁলোকে আশীৰ্বাদ দিয়ে আৰু লগতে যিবিলাক এই পুৰাৰ যোনটো ছাই আছে পুৰি যোৱাৰ পিছত ছাই হয় তাৰে তেওঁলোকে ফুট লয় তেওঁলোকৰ কপালত তাৰে ফুট লয় The half-burned streaks are scattered in the fields and pieces may be brought home to be thrown near fruit-bearing trees. ইয়াতে কি কৈছে যোনবিলাক ষ্ট্ৰিক আছে মানে যোনবিলাক বাঁহৰ ষ্ট্ৰিক আছে আধা আধা পুৰা সেইবিলাক কি কৰে তেওঁলোকে স্কেটাৰ্ড মানে য'তে য'তে দলিয়াই দিয়ে ইন দ্য ফিল্ড মানে ফিল্ডত দলিয়াই দিয়ে এণ্ড পিচ মে বি ব্ৰট হোম আৰু কিছুমান তাৰে কিছুমান পিচ ঘৰলৈ লৈ যোৱা হয় থ্ৰ'ন নিয়াৰ দ্য ফ্ৰুট বিয়াৰিং ট্ৰিজ আৰু সেইবিলাক ক'ত পেলাই দিয়া হয় ফ্ৰুট বিয়াৰিং মানে ফল দিয়া সেই গছবিলাকৰ মানে ওচৰত কি কৰা হয় সেইখিনি পেলাই দিয়া হয় তাৰপিছত লিখিছে দ্য বিলিভ ইজ ডেট দ্য এছেছ এণ্ড হাফ বাৰ্ণ বেম্বোজ ইনক্ৰিজ দ্য ফাৰ্টিলিটি অফ ফিল্ডছ এণ্ড গাৰ্ডেনছ আৰু এইটো বিশ্বাস কৰা হয় যে যোনবিলাক হাফ বাৰ্ণ মানে যোনবিলাক আধা পুৰা এছেছ আছে ছাই আছে সেইবিলাকে কি কৰে মাটিৰ যোনটো উৰ্বৰতা অৰ্থাৎ সাৰ যোনটো সেইটো বৃদ্ধি কৰে সেইবিলাকৰ এছেছে মানে সেই ছাইবিলাকে কি কৰে মাটিৰ যোনটো উৰ্বৰতা ক্ষমতা সেইটো মানে বৃদ্ধি পায় ফিল্ডৰ বা গাৰ্ডেনৰ বাগিচাৰ হওক সেইবিলাক বৃদ্ধি পায় ইউৰোপিয়ানছ হু lighted lantern and midsummer fire also had the belief in the efficacy of the ashes and embers as a তো ইয়াতে কৈছে যে ইউৰোপিয়ান যিসকল আছিলে তেওঁলোকৰ লেণ্টাৰ্ণ জ্বলাইছিলে আৰু মিড ছামাৰ ফায়াৰ বা মধ্য ছামাৰত গ্ৰীষ্মত যি জুই জ্বলোৱা হৈছিলে সিহঁতে এইটো বিলিভ কৰিছিল যে এই ছাইবিলাকে ফাৰ্টিলিটি দিয়ে মানে ইয়াত মাটিৰ যোনটো সাৰুৱা ক্ষমতা সেইটো বৃদ্ধি কৰে বুলি তেওঁলোকেও বিশ্বাস কৰিছিল ছাম অফ দেম অলছ' হেড দ্য কাষ্টম অফ টাইং বেঞ্চ অফ ষ্ট্ৰ ৰাউণ্ড ট্ৰি ষ্ট্ৰাংছ to render them fruitful তো কৈছে তাৰে কিছুমানে কি কৰে ফল দিয়া গছৰ চাৰিওফালে কি কৰে খেৰৰ ৰছীৰে বান্ধি দিয়ে আৰু তেওঁলোকে সেইটো বিশ্বাস যে ইয়াৰ দ্বাৰা কি হ'ব ইয়াৰ যোনটো ফল দিয়াৰ যোনটো শক্তি সেইটো আৰু বৃদ্ধি পাব দিছ ফায়াৰ ৰিচুৱেলছ হেভ এপাৰেণ্টলি এন ইণ্ডো ইউৰোপিয়ান অৰিজিন আৰু ইয়াতে মূলতঃ এই যোনটো ফায়াৰ ৰিচুৱেলছ আছে মানে জুইৰ জ্বলোৱাৰ যোনটো নীতি আছে সেইটো হয়তো ইণ্ডো ইউৰোপিয়ানৰ সকলৰ পৰা আহিছে তাৰপিছত লিখিছে আফটাৰ দ্য মেজিছ এণ্ড ভেলাগাৰ্ছ আৰ বাৰ্ণ পিপুল চিড টু দ্য একম্পেনিমেণ্ট অফ কেটেল ড্ৰামছ এণ্ড লাৰ্জ চিম্বলছ হোল্ড এ ছেশ্যন অফ হিউম ছিংগিং তো ইয়াতে কৈছে যে মেজি আৰু ভেলাঘৰ জ্বলোৱাৰ পিছত মানে তেওঁলোকে কি কৰে ঢোল বা কৰতাল আদি লৈ পেলাই তেওঁলোকে কি কৰে নাম প্ৰসংগ কৰে ইনফেক্ট হোল্ডিং of Nam Prasanga or hymn singing is a noted features of this month of Magh. তো ইয়াতে উল্লেখযোগ্য যে ইয়াতে যোনটো মানে নাম প্ৰসংগৰ সেইটো হৈছে মাঘ মাহৰ এটা বৈশিষ্ট্য আৰু ছাপ'জ টু বি সুইটেবল ফৰ ৰিলিজিয়াছ পাৰপ'জ আৰু ইয়াতে ধৰ্মীয় কাৰ্যসূচীৰ বাবে উপযুক্ত বুলিও কোৱা হয় নাম প্ৰসংগক মাঘ বিহুত মানে মাঘ মাহত নাম প্ৰসংগটো ধৰ্মীয় ক্ষেত্ৰতো কি বুলি কোৱা হয় উপযুক্ত বুলি কোৱা হয় আৰু ইন দিছ এছপেক্ট অফ দ্য ফেষ্টিভেল দ্য ইনফ্লুৱেঞ্চ অফ বৈষ্ণৱিজিম ইজ ক্লিয়াৰ তো এই যে নাম প্ৰসংগৰ কথাটো কোৱা হৈছে ইয়াতে বৈষ্ণৱ ধৰ্মৰ যোনটো প্ৰভাৱ আছে ইয়াতে স্পষ্ট দেখা পোৱা যায়
The lunch taken on this day is not rice and curry but chira, pitha, curd and so on. তো ইয়াত যে মাঘ বিহুৰ দিনাখন যোনটো দুপৰীয়া আহাৰ খোৱা হয় তাত কিন্তু ভাত খোৱা নহয়, তাত কি খোৱা হয়? চিৰা, পিঠা, দৈ আদি. On special preparation is মাহকৰাই, আৰু ইয়াতে মাহকৰাই বনোৱা হয় a combination of roasted rice, black gram, sesame and pieces of ginger. তো কৈছে যে মাহকৰাইটো কিদৰে বনোৱা হয়. ইয়াতে থাকে ভজা চাউল থাকে, লগতে আমাৰ ব্লেক গ্ৰাম মানে হৈছে বুট, কলা বুটটো যোনটো হয় সেইটো কৈছে, আৰু চিছেম মানে হৈছে তিল, আৰু পিচ অফ জিঞ্জাৰ, আৰু তাত কি থাকে? আমাৰ নহৰুৰ টুকুৰা থাকে. When offered to chewing, it is smeared with oil. তো ইয়াতে কৈছে যে ইয়াতে যেতিয়া দিয়া হয়, দিয়াৰ আগতে কি হয়? সেইটো মানে তেলত মিহলি কৰি দিয়া হয়. Another preparation is টেকেলি পিঠা. তাৰপিছতে আহে টেকেলি পিঠা. Salted rice powder, steam on the mouth of a small. তো ইয়াতে কি হয়? টেকেলি পিঠা কি হয়? Salted rice powder মানে নিমখযুক্ত চাউলৰ গুড়ি, steam on the mouth of a small, আৰু সেইটো ষ্টিম কৰা হয়, ভাপেৰে বনোৱা হয়, সেইটো চাউলৰ গুড়ি দি পেলাই, আৰু সেইটো ভাপত দিয়া হয়. পিটছাৰ অৰ ইভেন এ কেটল. তো ইয়াতে কি কৈছে? ভাপত কেনেকৈ দিয়া হয় বুলি কৈছে? পিটছাৰ অৰ্থাৎ কলহৰ মুখত দিয়ে বা কোনো কেটেলিৰ মুখত দি পেলাই এইটো কি কৰা হয়? ভাপ দিয়া হয়. তো তিয়াই থোৱা চাউলৰ পাউডাৰ বা ভিজা চাউলৰ পাউডাৰ কি কৰা হয়? গ্ৰীণ বেম্বো টিউবত, অৰ্থাৎ আমাৰ যোনটো হেৰি থাকে কেঁচা বাঁহ, তো কেঁচা বাঁহৰ ভিতৰত সোমোৱা হয়. এণ্ড ৰোষ্টেড ইন ফায়াৰ, আৰু তাক কি কৰা হয়? ৰোষ্ট কৰা হয়, ফায়াৰত মানে সিজোৱা হয়. দ্য ইনগ্ৰিডিয়েণ্ট মিক্সড উইথ দ্য পাউডাৰ ইউজ টু বি চল্ট, বাট নাও এ ডেজ ছাম পিপল প্ৰিফাৰ এ চুইট ভেৰাইটি. তো ইয়াতে ইনগ্ৰিডিয়েণ্ট, ইয়াৰ লগত আৰু কি দিয়া হয়? কিছুমান মানে চল্ট দিয়া হয়, ইয়াতে নিমখ দিয়া হয়, কিন্তু আজিকালি দেখা যায় যে বহুতে চুইট ভেৰাইটিটো ভাল পায়, মিঠাটো ভাল পায়, গতিকে তাত মিঠা মানে চেনিও দিয়া হয়. ইন আপাৰ আছাম দে মেড হোৱাট ইজ ন'ন চুঙা চাউল, আৰু আপাৰ আছামত কি বনোৱা হয়? চুঙা চাউল বনোৱা হয়. দ্য ষ্টিকি বৰা ৰাইচ ষ্টিমড ইন এ বেম্বো টিউব. তাতে কি কৰে? বৰা চাউল কি কৰে? সেই বেম্বো টিউবত দি, বাঁহৰ ভিতৰত দি পেলাই সেইবিলাক ষ্টিম কৰা হয়, সিজোৱা হয়. When done, sticky roll is made into piece and eaten mixed with milk and গুড়. আৰু যেতিয়া সেইটো সিজি যায় তেতিয়া কি হয়? সেইটো ষ্টিকি ৰোল, তোমালোকে হয়তো খাইছা, সেইটো গম পাবা. তো সেইটো আঠাজাতীয় এটা ৰোলৰ নিচিনা হৈ যায়, আৰু সেইটো কি কৰা হয়? গাখীৰৰ লগত খোৱা হয়, গাখীৰ আৰু গুড় দি পেলাই খোৱা হয়. ইন আপাৰ আছাম দেয়াৰ ছিমছ টু বি এ প্ৰেফাৰেঞ্চ ফৰ ফ্ৰাইড পিঠাছ. তো ইয়াতে কি কৈছে? আপাৰ আছামত ভাজা পিঠাৰো প্ৰচলন আছে, তেওঁলোকে খায়. No meat is allowed on the দুমাহী অৰ সংক্ৰান্তি ডে. তো সেইদিনাখন সংক্ৰান্তি বা দুমাহীৰ দিনাখন কোনেও মাংস নাখায়. দ্য লাঞ্চ বিং মেড আপ অফ চিৰা, আৰু লাঞ্চটো দুপৰীয়া আহাৰটো চিৰা, দৈ এইবিলাক দি খোৱা হয়. দ্য ইভিনিং মিল কনচিষ্ট অফ ৰাইচ, ছামটাইমছ নিউ ৰাইচ ইফ নট টেকেন আৰ্লিয়াৰ ইন দ্য মান্থ অফ আঘোণ. তো ইয়াতে কি কৈছে? ইভিনিঙত কি খোৱা হয়? মানে ভাত খোৱা হয়. ছামটাইমছ নিউ ৰাইচ, কেতিয়াবা নতুন চাউলৰ ভাত খোৱা হয়. ইফ নট টেকেন আৰ্লিয়াৰ মান্থ অফ আঘোণ, মানে যোনটো আঘোণ মাহত হেৰি কৰা হয় সেইটো চাউল খায়. কাৰী অফ ব্লেক গ্ৰাম. তো ইয়াতে মানে তৰকাৰী খোৱা হয় ব্লেক গ্ৰামৰ. তাৰপিছতে ফ্ৰাইড য়াম এণ্ড ছ' অন. তো ইয়াতে য়াম মানে হৈছে এটা মিঠালুৰ নিচিনা কিবা এটা হেৰি আৰু চব্জি. তো ইয়াৰ একজেক্টলি মই নামটো নাজানো অসমীয়াত কি বুলি কয়. তাৰপিছতে ইয়াতে লিখা আছে নেক্সট ডে এট নুন it is customary to take the little leftover rice kept soaked in water and leftover dal. তাৰপিছতে তো ইয়াতে খোৱা হয় পিছদিনাখন মানে দুপৰীয়া এটা নিয়ম আছে যে যোনটো মানে পানীত দিয়া ভাত যোনটো কয় পইতা ভাত, তো সেইটো খোৱাৰ নিয়ম আছে, আৰু সেইটো কিহৰ লগত খায়? ৱাটাৰ এণ্ড লেফ্ট ডাল, আৰু সেইখিনি মানে পানীত দিয়া ভাত হওক বা পুৰণি দালি, আগৰ দিনাখন দালি হওক, সেইখিনি খোৱা প্ৰচলন আছে. ইজ দ্য কাষ্টম অফ ইটিং চ'ক লেফ্ট অভাৰ ৰাইচ এ মেমৰি অফ দ্য ট্ৰাইবেল হেবিট অফ ড্ৰিংকিং ৰাইচ বিয়াৰ. তো ইয়াতে কৈছে যে এই যে পানীত দিয়া ভাতৰ কথা যে কৈছে, সেইটো
স্মৃতি নেকি ট্ৰাইবেলসকলে যে ৰাইচ বিয়াৰ খায় সেইটোৰ নিচিনা এইটো এটা স্মৃতি নেকি সেইটো সুধিছে দ্য কাছাৰী ইজ দ্য মষ্ট নিউমেৰিয়াছ ট্ৰাইব অফ আছাম হেভ চিমিলাৰ কাষ্টমছ তো ইয়াতে কি কৈছে কছাৰীসকল অসমৰ কছাৰীসকলৰ তেনেকুৱা এটা নীতি নিয়ম আছে দো দিছ ডিফাৰ ইন চাৰ্টেইন ফিচাৰ্ছ কিন্তু এই মাঘ বিহুতকৈ সিহঁতৰ অলপ বেলেগ মানে অসমীয়া জাতি যিদৰে পালন কৰে তাতকৈ অলপ বেলেগ হয় দে অলছ' টাই কৰ্ডছ ৰাউণ্ড ফ্ৰুইট বিয়েৰিং ট্ৰিজ সিহঁতক কি বান্ধে সেই যে কোৱা হৈছিল যে খেৰৰ ৰছীডাল বান্ধি দিয়া ঠিক তেনেতে সিহঁতেও মানে ফ্ৰুইট বিয়েৰিং ট্ৰিজ মানে ফল দিয়া গছত বান্ধে দে অফাৰ ৰাইজ টু দ্য ফ্লাইং দ্য স্নিংকিং এণ্ড দ্য মুভিং সিহঁতে কি কৰে ভাত দিয়ে কাক দিয়ে ফ্লাইং মানে চৰাই ছিংকিং মানে মাছ চাছক দিয়ে আৰু মুভিং যেনেকৈ কুকুৰ হৈ গ'ল দেট ইজ বাৰ্ড ফিছেছ এণ্ড এনিমেলছ লাইক ডগছ সেইখিনি ক'লোঁ অলৰেডি এণ্ড পিক্স আৰু গাহৰিকো দিয়ে ফাৰ্দাৰ অন দুমাহী ডে দে পুট মাৰ্ক অফ ৱাটাৰ মিক্স উইথ কাউ ডাং সিহঁতে কি কৰে দুমাহীৰ দিনাখন সিহঁতে কি কৰে ৱাটাৰ মিক্স উইথ কাউ ডাং সিহঁতে গৰুৰ গোবৰ লগত পানী মিক্স কৰে এৰাউণ্ড দ্য গ্ৰীনেৰী আৰু সিহঁতে কি কৰে চাৰিওফালে গ্ৰীনেৰী মানে সিহঁতৰ আৰু মানে খেতি বাতি হওক বা সিহঁতৰ গাৰ্ডেন চাৰ্ডেন হওক তাৰে চাৰিওফালে দিয়ে অন দ্য 7th ডে অফ মাঘ বিহু 6 মাঘ দে এগেইন ক্লিন দ্য ইউটেনচিলছ তো সিহঁতে সপ্তম দিনাখন মাঘ বিহুৰ সপ্তম দিনাখন সিহঁতে কি কৰে আকৌ সিহঁতে বাচন বৰ্তনবিলাক চাফা কৰে ছেক্ৰিফাইচ ফলছ টু বাথৌ সিহঁতে বলি দিয়ে সিহঁতৰ মানে গড সিহঁতৰ ভগৱানৰ তাত বাথৌ তেওঁলোকৰ ভগৱান হয় এণ্ড গ' আউট কেৰল ছিংগিং আৰু সিহঁতে একত্ৰিত হৈ পেলাই কি কৰে গান গায় সিহঁতে গোট বান্ধি গান খায় কালেক্টিং ইডেবলছ আৰু কি কৰে খাদ্য বস্তু সংগ্ৰহ কৰে গান গাই খাদ্য বস্তু সংগ্ৰহ কৰে দে কল দিছ কাষ্টম মাগান অৰ বেগিং অৰ্থাৎ ভিক্ষা কৰা এই নীতি নিয়মটো কি বুলি কোৱা হয় ভিক্ষা কৰা বুলি কোৱা হয় তাৰপিছত লিখিছে আনাডাৰ পইণ্ট ইজ টু নোট ইজ ডেট কাছাৰীজ কনচিডাৰ দ্য কনষ্ট্ৰাকশ্যন অফ বিলাগাৰ ইন দেয়াৰ প্ৰনাউন্সিয়েশ্যন তো আৰু এটা কথা যে ইয়াতে কৈছে যে যোনটো ভেলাঘৰ হয় তেওঁলোকে প্ৰনাউন্স কিদৰে কৰে বিলাগৰ বুলি কয় এণ্ড ছেটিং ফায়াৰ টু দেম টু বি দ্য স্পেচিয়েল প্ৰিৰগেটিভ অফ দ্য কাউহাৰ্ড বইজ তো ইয়াতে কি কৈছে যে যোনটো ভেলাঘৰ হয় সেই ভেলাঘৰটো জ্বলোৱাৰ একমাত্ৰ অধিকাৰ কাৰ থাকে কাউহাৰ্ড বয় অৰ্থাৎ যোনবিলাক গোৱাল আছে তেওঁলোকৰ তাত থাকে গোৱাল মানে যোনে গৰু চৰায় সিহঁতৰ তাত থাকে দ্য বইজ বাৰ্ণ দ্য ভেলাঘাৰ্ছ বিফ'ৰ ডন আৰু ল'ৰাবিলাকে কি কৰে ৰাতিপুৱা দুকমুকুলিতে সিহঁতে কি কৰে সেইটো ভেলাঘৰটো জুই লগাই দিয়ে বিফ'ৰ দ্য ক্ৰ'জ কাম আউট অফ দেয়াৰ নেষ্ট মানে কাউৰী সিহঁতৰ বাহ মানে কাউৰীয়ে মতাৰ আগতে কাউৰী মানে উঠাৰ আগতে সিহঁতে বাহ এৰাৰ আগতে সিহঁতে কি কৰে মানে জ্বলাই দিয়ে অতি সোনকালে সেইটো বুজাইছে যে সিহঁতে ৰাতিপুৱা সোনকালে কি কৰে সেইটো জ্বলাই দিয়ে মানে ভেলাঘৰটো জ্বলাই দিয়ে দ্য লিডিং কাউহাৰ্ড ৱাইল ছেটিং ফায়াৰ টু দ্য ভেলাঘৰ ইন এ ভিলেজ ষ্টাৰ্ট এ প্ৰেয়াৰ ইন দিছ মেনাৰ তো ইয়াতে যেতিয়া সিহঁতে ভেলাঘৰটো জ্বলায় সিহঁতে কিছুমান প্ৰেয়াৰ গায় সিহঁতে কিছুমান প্ৰাৰ্থনা কৰে তো প্ৰাৰ্থনাত তেওঁলোকে কি কয় গ্ল'ৰি 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 টু আৱাৰ ভিলেজ গ্ল'ৰি মানে জয় জয় তো আমাৰ মানে গাঁওখনৰ জয় হওক ইন দ্য ৰিচাইটেশ্যন হি ইজ একম্পেনিড বাই দ্য আদাৰ বইজ হি প্ৰেজ দেট ডিজিজ মে নট ভিজিট দেয়াৰ ভিলেজ তো সিহঁতে সেই তেওঁলোকে কওঁতে প্ৰাৰ্থনা কৰোঁতে সেইটো কথাও কয় যে যাতে এই গাঁওখনত কোনো ধৰণৰ বেমাৰ ব্যাধি নাহে দেট দেয়াৰ ভিলেজ মে বি ফিল্ড উইথ পেডি এণ্ড ৰিচেছ তো ইয়াতে যাতে সিহঁতৰ গাঁওখনত ধাননি পথাৰ একদম ধানেৰে উপচি পৰক বা বহুত ধনী হৈ যাওক দেট দেয়াৰ কেটল মে বি লাৰ্জ এণ্ড ষ্ট্ৰং লাইক দ্য ৰাইন'চৰাছ তো সিহঁতৰ যিবিলাক গৰু আছে সেইবিলাক গৰু যাতে ৰাইন'চৰাছ বা এলিফেণ্টৰ নিচিনা মানে গড় বা হাতীৰ নিচিনা হৈ যাওক ডাঙৰ ডাঙৰ হওক দেট দ'জ পাৰ্চনছ হু হেড বিটেন দেম আৰু যিসকলে সিহঁতক মাৰে ইভেন দো দ্য কেটল ইন দেয়াৰ চাৰ্জ হেড নট ইটেন আপ দ্য পাৰ্চনছ পেডি মে চাফাৰ লং এণ্ড মাছ তো ইয়াতে কৈছে যে তেওঁলোকে মানে সিহঁতৰ চাৰ্জত থকা যিবিলাক গৰু আছে সিহঁতে যোনবিলাকে মানুহে মাৰে সিহঁতৰ শস্য নোখোৱা স্বত্বেও যদি তেওঁলোকক মাৰে বা মাৰিছে তেওঁলোকে যাতে চাফাৰ্ছ লং এণ্ড মাছ সিহঁতৰ যাতে বহুত দিনলৈকে কি হয় বহুত চাফাৰ কৰিবলগীয়া হয় বহুত কষ্ট পাবলগীয়া হয় মানে লাইক অভিশাপ টাইপ দিয়ে সিহঁতে যাতে তেওঁলোকৰ গৰুক মাৰা ব্যক্তিসকল
যাতে বহুত ভুক্তভোগী হ'বলগীয়া হয় সেইটো এটা অভিশাপ টাইপ দিয়ে আৰু মানে প্ৰাৰ্থনা কৰে আৰু গ্ল'ৰি গ্ল'ৰি গৰি টু দ্য ভিলেজ One interesting features of the Bihu is holding of sports. তো আৰু এটা ইণ্টাৰেষ্টিং ফিচাৰ্ছ আছে এই বিহুৰ তাতে কি কৰা হয় স্পৰ্টছ পতা হয় খেল পতা হয় লাইক ৰেচলিং ৰেচিং জাম্পিং বাফেলো ফাইটিং এগ ফাইটিং এইটো বুজি পাইছা তোমাক অসমীয়াত ইন আৰ্লিয়াৰ টাইমছ মোৰ মাৰ্চিয়েল গেমছ লাইক মানে আগৰ দিনত মাৰ্চিয়েল গেম কিছুমান মানে তো কিছুমান সামৰিক কিছুমান গেম খেলা হৈছিলে তো যেনেকৈ আমাৰ শ্বৰ্ট প্লে হওক জেভলিং থ্ৰ' হওক সেইবিলাক নিয়ম আছিলে ফ্ৰম উইকছ এহেড য়ং পিপল তো এসপ্তাহ আগতে যুৱকসকলে ইউজ টু মেক কেম্পছ অন ড্ৰাই ৰিভাৰ বেংকছ তো ইয়াতে শুকান মানে নদীৰ পাৰত তেওঁলোকে কি কৰিছিলে কেম্প বনাইছিলে এণ্ড এক্সাৰচাইজ দেমছেল্ফ ইন দ্য আৰ্টছ হুইচ ফাউণ্ড নেচেচাৰী টু ডিফেণ্ড দ্য লেণ্ড ফ্ৰম এগ্ৰেছৰ্ছ তো ইয়াতে তেওঁলোকে কি কৰিছিলে কিছুমান অভ্যাস কৰিছিলে এক্সাৰচাইজ কৰিছিলে যাতে আৰু সেইখিনি কিহৰ কাৰণে আছিলে নেচেচাৰী সেইখিনি প্ৰয়োজন আছিল সেইখিনি এক্সাৰচাইজৰ কিহৰ কাৰণে যে তেওঁলোকৰ যিবিলাক মাটি আছে সেইবিলাক যাতে কোনেও লৈ যাব নোৱাৰে বা সেইবিলাক যাতে বেলেগৰ হাতৰ পৰা বচাব পাৰে সেইটো কাৰণে সেইবিলাক এক্সাৰচাইজ তেওঁলোকে কৰিছিল তাৰপিছত লিখিছে আই হেভ ইগন'ৰ্ড আনাডাৰ বিহু কাতি বিহু যে মই আৰু এটা বিহু ইগন'ৰ কৰি দিলোঁ হেল্ড ইন অটম ছিজনৰ সেইটো হয় কাতি বিহু হয় এজ এ ফেষ্টিভেল অফ লিটিল ছিগনিফিকেঞ্চ তো ইয়াতে কিন্তু ফেষ্টিভেলৰ বেছি গুৰুত্ব নাই কাতি বিহুকটো আমি খুব কমকৈ মানে উদযাপন কৰোঁ ইট হেজ ন' পাব্লিক ছিগনিফিকেঞ্চ তো ইয়াতে মানুহৰ মাজত ইমান মানে ইয়াতে গুৰুত্ব নাই বুলি ক'ব পাৰি ইন দ্য ফেমিলি ইয়াৰ্ড এ লাইট ইজ পুট এট দ্য ফুট অফ দ্য তুলসী প্লাণ্ট এণ্ড ওমেন এণ্ড চিলড্ৰেন ছিং দিছ মেনাৰ তো ইয়াতে কি কৰা হয় কাতি বিহুত চাকি বন্তি জ্বলোৱা হয় চাকি বন্তি ক'ত জ্বলোৱা হয় বুলি কৈছে তুলসী গছৰ তলত আৰু মাইকী মানুহখিনিয়ে আৰু সৰু ল'ৰা ছোৱালীয়ে কি গায় কিছুমান গান গায় মানে কিছুমান গান গায় তাৰে ইয়াতে গান এফাকে দিয়া হৈ আছে তুলসী অ' মাদাৰ তুলসী ইউ আৰ গোবিন্দাছ ফেভৰেট তুলসী আৰু মাদাৰ তুলসী আপুনি গোবিন্দৰ মানে অৰ্থাৎ কৃষ্ণৰ ফেভৰেট হুইচ ৱে হেজ কৃষ্ণা গন মাদাৰ টেল আছ কুইকলি তেওঁ কৈছে যে কৃষ্ণ কোনফালে গৈছে আমাক মানে প্লিজ আমাক কৈ দিয়া সোনকালে দ্য প্লাণ্ট ইজ কনচিডাৰ চিম্বলিক অফ বৃন্দা তো তুলসী প্লাণ্টটো কি বুলি মনা হয় বৃন্দা বুলি মনা হয় ওৱান অফ দ্য ডিভটি অফ কৃষ্ণা তো বৃন্দা বুলি মানে বৃন্দা আছিল কোন আছিলে কৃষ্ণৰ এগৰাকী শিষ্য আছিলে তো ইয়াতে শিষ্য নহ'ব ভক্ত হ'ব তেওঁ এগৰাকী ভক্ত আছিল কাৰ কৃষ্ণৰ Another aspect of Kati Bihu is that the plugman does certain things for protection of his crops. তো ইয়াতে another মানে আৰু এটা কাতি বিহুৰ এছপেক্ট আছে অৰ্থাৎ আৰু এটা বিশেষত্ব আছে যে যোনবিলাক খেতিয়ক আছে তেওঁলোকে কি কৰে নিজৰ শস্য ৰক্ষাৰ বাবে কিছুমান কাম কৰে হি প্লান্টছ এ স্মল বেম্বো ইন দ্য ফিল্ড এণ্ড লাইটছ এ আৰ্থেন লেম্প এট ইটছ ফুট তো কি কৰে সিহঁতে এটা সৰু বাঁহ তাত লগায় খেতিত লগায় আৰু লগাই পেলাই তাত কি কৰে তাৰ তলতে চাকি এগছ দিয়ে হি মে অলছ' ৰুইল এ পিচ অফ বেম্বো এণ্ড চাৰ্ন চাৰ্টেইন মন্ত্ৰা টু প্ৰটেক্ট দ্য মেচুৰিং পেডি ফ্ৰম পেষ্ট তো ইয়াতে কৈছে যে তেওঁ হয়তো সেই চাৰিওফালে মানে সেই বাঁহডালৰ চাৰিওফালে তেওঁ ঘূৰে আৰু কিছুমান মন্ত্ৰ মাতে যাতে তেওঁৰ যোনবিলাক মেচিয়ৰ হৈছে যোনবিলাক পৈণত হৈছে শস্য সেইবিলাক যাতে বেলেগ শস্যৰ পোক আদিৰ পৰা ৰক্ষা পৰে Some persons light the আকাশবন্তি or sky lamp hanging from a tall bamboo. তো কিছুমান মানুহে কি কৰে আকাশবন্তি জ্বলায় তোমালোকে হয়তো গম পাইছাই যে সেইটো কি কৰা হয় হেংগিং ফ্ৰম এ টল বেম্বো যে ওখ এটা কি কৰে বাঁহ এটা লগায় আৰু তাতে কি কৰে ওপৰত আকাশবন্তি জ্বলায় মানে ওপৰত চাকি এগছ জ্বলাই দিয়ে দ্য কাছাৰীজ পুট লেম্পছ এট দ্য ফুট অফ দ্য চিজু কেকটাছ তো কছাৰীসকলে কি কৰে কেকটাছ গছৰ চিজু কেকটাছৰ তলত চাকি জ্বলায় চেম্বুল অফ দেয়াৰ চিফ গড বাথৌ আৰু সেইটো কি বুলি কোৱা হয় যোনটো চিজু কেকটাছ আছে সেইটো তেওঁলোকৰ চেম্বুল বুলি মানে তেওঁলোকৰ যোনজন গড আছে বাথৌ তো বাথৌৰ তেওঁলোকে এইটো চেম্বুল বুলি মানে ইন দ্য গাৰ্ডেন এট দ্য গ্ৰীনেৰী ইন দ্য ফিল্ড তো সিহঁতৰ যোনটো গাৰ্ডেন আছে বা তেওঁলোকৰ যিবিলাক খেতিপথাৰ আছে তাতে কামটো তেওঁলোকে কৰে কাতি বিহু কেন নট বি কল্ড এ ফেষ্টিভেল এজ ছাচ তো ইয়াতে কাতি বিহুক আমি মানে ফেষ্টিভেল মানে বেলেগ বহাগ বিহু হওক বা মাঘ বিহুৰ দৰে আমি কাতি বিহুক ইমান ডাঙৰ উৎসৱ বুলি আমি তো এইখিনি আছিলে আজি চেপ্টাৰটো মাঘ বিহু আৰু মাঘৰ দুমাহী আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু শেষলৈকে চোৱাসকলক ধন্যবাদ
তোমালোকে সঁচাকৈ ছিৰিয়াছ আৰু হয়তো তোমালোকে ইয়াৰ পৰা যিখিনি কুৱেশ্যন আহিব তোমালোকে নিশ্চিতভাৱে পাৰিবা তো যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তো যাৰ হয়তো বহুতৰ হয়তো নোটছ নাই বা ভালদৰে তেওঁলোকে নোটছ প্ৰিপেয়াৰ কৰা নাই তেওঁলোকৰ বাবে আছে 3টাকৈ কোৰ্চ ইংলিছ আছামিজ আৰু অল্টাৰনেটিভ ইংলিছৰ তো ইয়াতে তোমালোকে চেপ্টাৰ ৱাইজ নোটছ পাবা এডিশ্যনেল কুৱেশ্যন পাবা লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আনচাৰ্ছখিনি পাবা তো আমাৰ এপত যাব পৰা তোমালোকে এই কোৰ্চ বাই কৰিবলৈ মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু যিসকলে HSLC দিবলৈ গৈ আছে তেওঁলোকৰ বাবে আছে আমাৰ ইংলিছৰ এটা কোৰ্চ তো ইয়াতে ইংলিছৰ গোটেই MCQখিনি আছে গ্ৰামাৰ আছে আৰু আমাৰ লগতে চেপ্টাৰ ৱাইজ কুৱেশ্যন আনচাৰ্ছো আছে তো ইয়াতে গোটেই ফুল নোটছখিনি পাই যাবা তো আমাৰ এপতে পাবা মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ তেন্তে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ কি পঢ়িছে